গুড ইভিনিং চাউণ্ড ঠিকে আছে একবাৰ চাই দিব যিসকল অলৰেডি জইন কৰিছে আৰু কালি যিকেইজনে ৰিকুৱেষ্ট পঠাইছে তেওঁলোকৰ একচেপ্ট হৈছে ঠিক আছে ওকে যিসকলে মোক হোৱাটছআপত SMS কৰে আৰু তেওঁলোকে হোৱাটছআপত SMS কৰি পেলাই মোক কোৰ্সটো লম বুলি আপুনি হোৱাটছআপতে কৈ দিব সো তেতিয়া মই অকমান হেল্প কৰি দিও আপোনাক ঠিক আছে সো যদি মোক জনায় যে অকমান হেল্প কৰিব লাগে মই হেল্প কৰি দিও আৰু বাকি সকলে যিসকলে ডাইৰেক্ট এডমিশন লৈ লৈ তেওঁলোকটো কৰিব পৰা নাযায় আৰু মোৰ নাম্বাৰ দিয়াই হৈ থাকে হোৱাটছআপত হ'ব আহোম এটা ডাঙৰ ডাইনাষ্টিৰ বিষয়ে আজি আৰম্ভ কৰিব লৈছো নাই প্ৰবলেম নাই ঠিকে আছে সাৰা সিটেটৰ কমপ্লিট ইউটিউবত দিবলৈ অলপ দিগদাৰ হ'ব হা সো সেইকাৰণে প্ৰাইচটো কমাই দিছো মই যাতে আপোনালোকে এপ্লিকেশনত কোৰ্সটো লৈ ল'বলৈ সুবিধা হয় ঠিক আছে সো আহোম ৰোল থ্যাংক ইউ সো মাচ ওকে সো আমি স্টার্ট কৰো বেছি দেৰি নকৰো আহোম ডাইনাষ্টি এটা অসমৰ ইতিহাসৰ বহুত ডাঙৰ আৰু এটা গ্লোৰিয়াছ সময়ৰ এটা ডাইনাষ্টি হয় যাক বংশ বুলি কওঁ আমি ঠিক আছে যি সময়ত তোমাৰ কমতা কিংডম ভংগ কৰি পেলাই কমতা কিংডমক টুকুৰা টুকুৰ কৰি পেলাই বিশ্ব সিংহই কুশৰাজ্য প্ৰতিষ্ঠা কৰিছিল যি সময়ত ভূয়া সকলে কিছু কিছু ক্ষেত্ৰত নিজকে ৰজা হিচাপে ঘোষণা কৰিছিল যি সময়ত নগাঁৱৰ পৰা গোলাঘাটলৈকে সেই বিস্তৃত অঞ্চলসমূহত কছাৰী সকলে ৰাজত্ব কৰিছিল ব্ৰহ্মপুত্ৰ ভেলী যি সময়ত নৰ্থ ইষ্টাৰ্ণ তোমাৰ উত্তৰ পূব অংশত যেতিয়া চুতীয়াসকলে শাসন আৰম্ভ কৰিছিল সেই সময়তে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পূব অংশত আহোমসকলৰ আগমন ঘটিছিল আৰু সেই সময়তে আহি পেলাই আহোমসকলে কৈছিলে খুপনি পুতিবলৈ লৈছিলে সো আহোমৰ হিষ্ট্ৰী বহুত দীঘলীয়া আহোমৰ ডাঙৰীয়া সকলে আগৰ পৰাই তেওঁলোকৰ বুৰঞ্জী লিখাৰ কাম আৰম্ভ কৰিছিল সো গোটেই কাহিনী হিচাপে আমি গোটেই ষ্টৰীটো চাম ৰজাসকলক আমি কি ধৰণে প্ৰায় 40 জন ৰজা আমি কি ধৰণে পঢ়িম চাব আপোনালোকে যে আমি ইমান ধুনীয়াকে বস্তুবিলাক লৈ যাম আপুনি কেতিয়া হিষ্ট্ৰী বোৰ পাবলৈ মই নিদিও ঠিক আছে সো আপোনাক মই জানিবলৈ নিদিম যে এতিয়া আমি হিষ্ট্ৰী পঢ়ি আছো এটা কাহিনী এটা সাধু পঢ়ি পেলাই আমি কৰিম এই হিষ্ট্ৰী শেষ কৰি দিম ঠিক আছে ইয়েস 1300 শতিকা সো আহোমৰ কিছুমান মাইথলজিক্যাল কাহিনীও আছে সো আমি মেইন কাহিনীলৈ যোৱা আগত কেইটামান অকমান আভাস দিব খোজো যে কি ধৰণৰ মিথলজিক্যাল কাহিনী আছে যিবিলাকৰ কোনো তোমাৰ ভিত্তি নাই বিশ্বাস কৰিব নোৱাৰি কিন্তু এই কাহিনীবিলাক আছে ধৰা এনেকুৱা ধৰণৰ যে মহাকাশত মানে ফৰ দা ফাৰ্স্ট টাইম পৃথিৱীখন খালি আছিল তাত কোনো জীৱ জন্তু পানী হিবিলাক একো নাছিলে মাত্ৰ আকাশত এটা ফা নামৰ শক্তি আছিল কি আছিল ফা নামৰ শক্তি আছিল যিটো শক্তিয়ে তোমাৰ এটা জীৱৰ সৃষ্টি কৰে সো তেনেকে তোমাৰ কি হয় দুটা মকৰা এটা হকুলা হাতী জন্ম দিয়ে তেনেকে তোমাৰ এটা ধুনীয়া কাহিনী এটা আছে হেতু আমি পিছে পৰে কেতিয়াবা আলোচনা কৰিম কাৰণ আজি আমাৰ টপিক আহোমসকল ঠিক আছে এইটো কাহিনী এতিয়া আমাৰ যেহেতু সুখ পাঠ্যহে অকল মাত্ৰ আমাৰ শুনিবলৈ ভাল লাগে বাকি কাহিনীটো কোনো বেছ নাই বা ৰিয়েলিটি নাই ঠিক আছে তাৰপৰ আকৌ আহে তোমাৰ বানপানীৰ কথা এটা আহে কুমুৰা গুটি এটাৰ কথা আহে হয়নে সো এইখিনি কাহিনী আপোনালোকক মই আগত কৈছো আগতে যেতিয়া যিসকলে হিষ্ট্ৰী আগৰ বেছটো কৰিছে সো মই আকৌ এইখিনি বেলেগকৈ কওঁ ন যিখিনি তোমাৰ মাইথলজিক্যাল কাহিনীখিনি বেলেগকৈ কওঁ যাতে আমি ভাগ ভাগ কৰি পওঁ যাতে আমাৰ খেলিমেলি নহয় যাতে মেইন আমাৰ ষ্ট্ৰীমটো যাতে আমি আঁতৰি যাব লগা নহয় সো ঠিক আছে সো সেইকাৰণে আমি এইখিনি বেলেগ বেলেগ কওঁ ইয়েস খুনটিপ খাম হয় মই আগতে কৈছো খুনটিপ খাম নামৰ এটা জীৱৰ নতুনকৈ সৃষ্টি কৰে হয়নে সো একো প্ৰবলেম নাই এইখিলৈকে মাইথলজিক্যাল কাহিনী কি আছিল কি নাই বাদ দি পেলাই আমি আমাৰ যিখিনি লাগতিয়াল আমি সেই ফাললৈ আগবাঢ়িবলৈ আৰম্ভ কৰো ঠিক আছে সো আহোম ডাইনাষ্টি এটা কি হল অসমৰ ইতিহাসৰ এটা কি ডাঙৰ ডাইনাষ্টি আহোম ডাইনাষ্টি সকলোবিলাক পৰীক্ষাৰ কাৰণে হ'বনে ছাৰ নহব যেন লাগিছে নেকি এনেকে পঢ়াৰ পিছত আৰু কোনবা পৰীক্ষালৈ নহব যেন লাগিছে নেকি আহোম ডাইনাষ্টি ঠিক আছে সো এই আহোম ডাইনাষ্টি তোমাৰ কি আছিল
কিমান চনত বা কোনে ক'ব পাৰিব কিমান চনত চাওলুং চুকাফা সোমাই আহিছিলে ঠিক আছে চোৱা আমি কিবা সভা মিটিং মেডাম মেফি কিবা ধৰ্মীয় অনুষ্ঠান পবিত্ৰ অনুষ্ঠানত আমি চুকাফা বুলি ডাইৰেক্ট নকওঁ তাত আমি ধুনীয়াকৈ ৰেচপেক্টেবল নাম এটা দিম কিন্তু এতিয়া পঢ়ি থাকিম যিহেতু বাৰে বাৰে মই চাওলুং চুকাফা বা এনেকৈ তোমাৰ স্বৰ্গদেউ চুকাফা ইমানখিনি ক'বলৈ অলপ দিগদাৰ হয় ফ্ল'টো হেৰাই যায় ঠিক আছে চ' সেইকাৰণে মই চিম্পলি ইয়াত ইউজ কৰিম চুকাফা বুলি ডান চ' চাওলুং চুকাফা বুলি মই প্ৰথমে কৈ লৈছোঁ ঠিক আছে অ'কে চ' এতিয়া কথা হ'ল 1215 চনত ঠিক আছে ক'ৰ পৰা মাওলুঙৰ পৰা ঠিক আছে ক'ৰ পৰা তোমাৰ মাওলুং মাওলুং ক'ত আছে মাওলুং ইয়াত নাই ভাৰতৰ নহয় ঠিক আছে চ' ক'ৰ হয় মই কৈ আছোঁ প্ৰথম কথা 1215 চনত 8জন ডা ডাঙৰীয়াৰ সৈতে 9000 মানুহ ল'ৰা ছোৱালীৰ সৈতে মাওলুং এৰি পেলাই আহিছিলে কি এৰি পেলাই মাওলুং এৰি পেলাই আহিছিলে ক'ৰ হয় আমাৰ ইয়াৰ নহয় এতিয়া ম্যানমাৰ পৰি যাব ঠিক আছে ওকে চ' 1215 চনত ওলাই আহিছিলে 1200 একদম আমি ভালকে চাই যাম 1215 AD ঠিক আছে কি কৰিছিলে মাওলুং এৰি আহিছিলে মাওলুং এৰি আহিছিলে ধুনীয়াকৈ নোটবিলাক বনাই যাব এৰি আহিছিল এৰি আহিছিল কোন আহিছিল চুকাফা আহিছিল ঠিক আছে চ' ইয়াত লিখিলে ভাল হ'ব আহোম ডাইনাষ্টি ঠিক আছে আহোম ডাইনাষ্টি বুলি ইয়াত লিখি দিওঁ ওকে চ' কি হ'ল 1215 এডিত মাওলুং এৰি আহিছিল চ' অসম আহিছিল নাই অহা মই কোৱা নাই যে অসম আহিছিল বুলি ঠিক আছে চ' তেওঁলোক ক'ত আছিলে মাওলুঙত আছিলে ঠিক আছে ওকে চ' তেওঁ যেতিয়া মাওলুং এৰি পেলাই আহিছিলে কোনফালে আহিছিলে তোমাৰ পাটকাই ওচৰৰ যিখিনি অঞ্চল পাটকাই পৰ্বতৰ যিখিনি অঞ্চল সেই অঞ্চলসমূহত তেওঁলোক কি হ'ল প্ৰায় 13 বছৰ ইঠাই সিঠাই কৰি পেলাই থাকিলে কোন এই চাওলুং চুকাফাৰ লগত অহা এই মানুহখিনিৰ লগতে তেওঁলোকৰ লগত দুটা হাতী আৰু 300 ঘোঁৰাও লৈ আহিছিলে ঠিক আছে 300 ঘোঁৰা দুটা হাতী 9000 মানুহ আৰু 8জন ডা ডাঙৰীয়াৰ সৈতে চাওলুং চুকাফাই মাওলুং ত্যাগ কৰি আহি তোমাৰ পাটকাই পৰ্বতৰ সেই অঞ্চলসমূহতে থাকিব ল'লে কিমান বছৰ 13 বছৰমান তেওঁলোক থাকিলে এই চুকাফাৰ বিষয়ে তেওঁ কি কাম কৰিলে কি এডমিনিষ্ট্ৰেটিভ তেওঁ চেঞ্জেছ কৰিলে তেওঁ কিমান শক্তিশালী কিমান লেজেণ্ড কিং আছিলে আমি এইখিনি পঢ়িম অবভিয়াছলি তেওঁ এজন গুণী জ্ঞানী আৰু মহাশক্তিশালী ৰজা আছিলে ঠিক আছে ওকে চ' তেওঁ 13 বছৰ পাটকাই সেই অঞ্চলত থাকি মেলি তাত থকা তোমাৰ যিবিলাক চুবুৰীয়া যিবিলাক মানুহ বিশেষকৈ নগা গাঁওসমূহত তেওঁ লুটপাট আৰম্ভ কৰিছিলে সেই নগা গাঁওসমূহত তেওঁ কৈছিলে মানে নিৰ্যাতন চলাইছিলে লুটপাট কৰি পেলাই তেওঁ সেই সময়ত আছিলে নগাবিলাকৰ লগত প্ৰায় ওচৰৰ নগাবিলাকৰ লগত যুদ্ধ বিগ্ৰহত তেওঁ লিপ্ত হৈছিলে নগাবিলাকক হৰুৱাই পেলাই যুদ্ধ শাস্তি দিছিলে সেই নগাবিলাকক পুৰিছিলে পুৰি পেলাই সেই নগাৰ আত্মীয়কে খাবলৈ দিছিলে কোনে তোমাৰ এই চাওলুং চুকাফাই ঠিক আছে আৰু ভয়তে নগাসকলে কি কৈছিলে তোমাৰ বৈশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলে ঠিক আছে চ' এই ধৰণে তোমাৰ সেই বাকীবিলাক অঞ্চলতো সেই ওচৰে পাজৰে তোমাৰ চাওলুং চুকাফা বহুত বছৰ থাকিলে থাকি পেলাই সৰ্বশেষত তেওঁ ক'লে গ'লগে শিমলুগুৰিলৈ আহিলে ঠিক আছে চ' শিমলুগুৰিত কেইবছৰমান থাকি মেলি ফাইনেলি তেওঁ কি কৰিলে 1253 চনত চোৱা কিমান চনৰ ডিফাৰেঞ্চ আছে 1215 পৰা আহি 1253তে অসমত সোমাই মানে তোমাৰ মানে অসমৰ চৰাইদেউ কি কয় তোমাৰ ৰাজধানী স্থাপন কৰে তাৰ আগত তেওঁ ৰাজধানী স্থাপন কৰা নাছিলে প্ৰায় ওচৰ চুবুৰীয়া মানুহবিলাকৰ লগত তেওঁ আছিলে ঠিক আছে চ' চৰাইদেউত তেওঁ কেতিয়া সোমাই 1253 চনত চৰাইদেউত সোমাই ঠিক আছে চ' এনেকে আহি পেলাই তোমাৰ মাওলুং এৰি আহিলে 1200 তোমাৰ কিমান 53 চনত কি কৰিলে এৰি তোমাৰ কি কৰিলে চৰাইদেউত আহে ঠিক আছে ক'ৰ পৰা শিমলুগুৰিৰ পৰা ক'লে আহে তেওঁ চৰাইদেউত আহে চৰাইদেউ গ'ল তেওঁ ৰাজধানী পাতে ঠিক আছে চৰাইদেউ সেই অঞ্চলটোত সেই সময়ত তোমাৰ কি আছিলে বৰাহ মানুহবিলাক আছিলে মৰাণ মানুহবিলাক আছিলে ঠিক আছে চ' সেই মানুহবিলাকৰ লগত তেওঁ কৈছিলে সম্পৰ্ক লৈ আহিছিলে সেই মানুহবিলাকক তেওঁ চলে বলে কৌশলে বা মেট্ৰিমনিয়েল এলায়েন্স কৰি হ'লেও তেওঁলোকক কৈছিলে ভয় খুৱাই হ'লেও তুমি কৈছিলে বৈশ্যতা স্বীকাৰ কৰিছিলে চোৱা চ' এও কি কৰে অকমান তোমাৰ অলপ মানে প্ৰবল প্ৰতাপী মানুহ আৰু সাহসী গুণী জ্ঞানী ঠিক আছে মই অকমান আগতে উল্লেখ কৰিলো যে নগাসকলক কাটি মাৰি তেওঁলোক খাবলৈ দিছিলে চ' চোৱা এইবিলাক এটা ষ্ট্ৰেটেজি হ'ব লাগিব ৰজা এজন তোমাৰ শক্তিশালী হোৱাৰ ৰজা এজনে যাতে বেছিকে যুদ্ধ কৰিব নালাগে তাৰ কাৰণে যিকেইখন যুদ্ধ কৰিব একদম ভয়াৱহ কৰিব লাগিব ঠিক আছে চ' এনেকুৱাকে কৰি দিলে আমি এতিয়া গৈ মানে বামুণী কোঁৱৰ চুডাংফাৰ সময়ৰ কথাখিনিও পামগে তেওঁ কেনেকুৱা এটা মানে কি ধৰণে যুদ্ধবিলাক কৰিছিলে
মানুহৰ মূৰ কাটি ৰাখি দিছিলে ঠিক আছে সো এইবিলাক কি দেখুৱাবৰ কাৰণে যে মোৰ প্ৰভুত্ব সো এওঁ কি কৈছিলে সেই সময়ত নগাসকলক কেইজন মানক যদি মাৰি মিলি কাটি খুৱাই দিয়ে ধৰা মানে এই ধৰণৰ অত্যাচাৰ এটা কৰে সো বাকি প্ৰায়বিলাক কি কৰিব প্ৰায়বিলাক জনসাধাৰণে প্ৰায়বিলাক তোমাৰ কি বুলিব কমিউনিটি তো ভয় কৰিবলৈ আৰম্ভ কৰিব তে তোমাৰ কম যুদ্ধ কৰিয়ে হৈ যাব সো যি কেইখন কৰিব মানে একদম সাহসী আৰু তোমাৰ মেট্ৰিমোনিয়েল এলায়েন্স বা তেওঁ কয় তোমাৰ সকলো লগতে একেলগে বৰ অসমৰ তেওঁ এটা কনসেপ্ট দিয়ে কোনে চুকাফাই ঠিক আছে আৰু সেই কাৰণে চুকাফা দিৱসও আমি উদযাপন কৰো কোন তাৰিখে উদযাপন কৰো মোক কমেন্টত লাগিব হেতু ঠিক আছে ডিসেম্বৰ মাহটো মই কৈ দিছো কিমান তাৰিখে কৰে মোক হেতু লাগিব ওকে সো কি হ'ব তেওঁ যাতে এই গুটে সময় লগত কি তেওঁ বাকি জনগোষ্ঠী জাতি বিলাকক এক কৰি পেলাই মানে একেলগে আহোম কৰিবলৈ তেওঁ কৈছিলে চেষ্টা কৰিছিলে ঠিক আছে সো কি হল তো চৰাইদেউত ৰাজধানী পাতিছিলে আৰু এই ৰাজধানী পাতি উল্লম মালহে তেওঁ দুটা ঘোঁৰাৰ গৈছিলে হেনা বলি দি পেলাই গৈছিলে ৰাজধানী লৈছিলে ঠিক আছে দুটা ঘোঁৰা বলি দি উৎসৱ পাতি পেলাই খানা দি পেলাই তেওঁ গৈছিলে ধুনিয়াকে হেই কৈছিলে এতিয়া কথা হল এওঁলোক একচুয়ালি কোৰ আছিলে আৰু এওঁলোকৰ জাতিটো কি হ'ব ঠিক আছে সো হিন্দু আছিলে নেকি তেওঁলোক হিন্দু নাছিলে সো তেওঁলোক বহুত জায়গাৰ বা বহুতখিনি ট্ৰাইবৰ মানে বহুতখিনি ট্ৰাইব মানে এই ধৰণৰ মানুহ আছে কিন্তু মানে আহোমসকল একচুয়ালি কোনটো ট্ৰাইবৰ ডাইৰেক্টলি নাই যদিও খান জাতি যেটো আছিল ঠিক আছে সো এটো তোমাৰ লাৰ্জলি বিলিভ কৰা হয় ঠিক আছে দে আৰ লাৰ্জলি বিলিভ টু বি দা ডিসেন্ডেন্ট অফ দা son of টাইৰেছ ঠিক আছে তাই সকল তোমাৰ কি সান যেটো বংশ আছিল হে সান ৰেছৰ তেওঁলোক মানুহ বুলি কোৱা হয় ঠিক আছে সো কি son of টাইৰেছ ওকে সো আমি যদি এতিয়া এটো পইণ্টক এনেকে লিখো দে আৰ largely মানে বহুত বেছি বিশ্বাস কৰা হয় ঠিক আছে largely believe to be the descendant of son of টাইৰেছ ঠিক আছে সো এই ৰেছটো তোমাৰ টাইৰেছৰ তোমাৰ কি সান সকলৰ মানুহ বুলি কোৱা হয় কাৰ এই আহোম সকলক কোৱা হয় তেওঁলোক তোমাৰ কি হয় মানে মেইনলি তেওঁলোক কোত আছিলে বুলি তোমাৰ কলে কি হ'ব মিয়ানমাৰৰ এখন জায়গা কি নাম মাউলুং সো একচুয়ালি সো মাউলুং এৰি পেলাই আহিছিলে কেতিয়া 1215 চনত সো মাউলুং কোৰ হয় এখন ষ্টেট হয় কোৰ হয় মিয়ানমাৰ ঠিক আছে আৰু তোমাৰ অকল তোমাৰ মিয়ানমাৰতে নহয় চাইনাটো আছিল ইউনান প্ৰভিন্স বুলিছে সাউথ ইউনান প্ৰভিন্স ঠিক আছে সো ইউনানৰ পৰা তেওঁলোক কি আছিল বিলং কৰা ঠিক আছে দে যদি মই দে নিদিও মই যদি অৰিজিন বুলি লিখো ইয়াত মই কি বুলি লিখিম অৰিজিন বুলি লিখিম ঠিক আছে অৰিজিন তোমাৰ কি হ'ব তোমাৰ মাউলুং state of Myanmar etu etia hai Myanmar tetia Burma ঠিক আছে Myanmar and Yunnan province of China ঠিক আছে South Yunnan province of China ঠিক আছে না province of China পৰা তেওঁলোক কি আছিল তেওঁলোক বিলং কৰে ঠিক আছে সো এতিয়া মাউলুং মই হেকাৰ অথনি কোৱা নাছিল যে মাউলুং কোৰ হয় তোমাৰ মিয়ানমাৰৰ এখন ষ্টেট হয় তাতে তেওঁলোক আছিল তেওঁলোক তাৰ পৰাই পাটকাই পৰ্বত পাৰ হৈ 1300 শতিকাত অসমলৈ হুমুৱা বুলি আমি ক'ব পাৰো ঠিক আছে সো পাটকাই পৰ্বত পাৰ হৈ পেলাই তেওঁলোক সেই সময়তে নগা পাহাৰৰ সেই অঞ্চলসমূহত থাকিলে বহুত বছৰ থাকিলে থাকি অসমৰ যিকোনো অঞ্চলত তেওঁলোক পৰিভ্ৰমণ কৰিলে ঠিক আছে শেষত হিমলুগুৰি পাৰ হৈ তোমাৰ কোত হুমালে চৰাইদেউত কেতিয়া 1253 খ্ৰীষ্টাব্দত চৰাইদেউৰ ৰাজধানী এষ্টাব্লিশ কৰে দুটা হৰ্স কি কৰে স্যাক্ৰিফাইস কৰে ঠিক আছে দুটা ঘোঁৰা তোমাৰ পূজা কৰি পেলাই স্যাক্ৰিফাইস কৰি পেলাই বলি দি পেলাই কি কৰে তেওঁলোক আহে ঠিক আছে তেওঁলোক আহে ওকে তো কি কৰে টু হৰ্স বলি ঠিক আছে বলি দি পেলাই কি কৰে তেওঁলোক হুমাই ঠিক আছে সো দে আৰ লাৰ্জলি বিলিভ টু বি তেওঁলোক কোৰ বুলি বিলিভ কৰা হয় ডিসেন্ডেন্ট অফ কি son of টাইৰেছ আৰু অৰিজিন কি Maolung state of Myanmar and Yunnan province of China ঠিক আছে প্রবলেম একো নাই ওকে সো নেক্সট আমি এতিয়া আমি হুমাই দিলো কত আহোমৰ আমি যিখিনি ইন্ট্ৰোডাকশন আছিল সেই ইন্ট্ৰোডাকশন ললো ঠিক আছে মই ইন্ট্ৰোডাকশনত আপোনাক কি বুলি কলো আহোম ডাইনাষ্টি পেজ 2 ঠিক আছে চাব এতিয়া সো আমি কি পালো যে 1215 ত দে লেফট একদম পইণ্ট বিলাক
আৰু গোটেইবিলাক আপুনি বুজি ল'লেহে হিষ্ট্ৰী পঢ়িব পাৰিব ভালকৈ ঠিক আছে দে লেফ্ট মাওলুং এৰিলে 1228 এইটো পইণ্ট মই নকৈছিলোঁ নেকি আগৰ লাইন হ'ল এতিয়া পটককৈ আহি গৈছে দে এণ্টাৰ্ড থ্ৰ' পাটকাই হিল ঠিক আছে চ' ইয়াৰ পৰাই তোমাৰ হিষ্ট্ৰী তেওঁ মানে চুকাফাক ধৰা হয় ঠিক আছে 1228 খ্ৰীষ্টাব্দৰ পৰাই ধৰা হয় ঠিক আছে দে এণ্টাৰ্ড থ্ৰ' পাটকাই হিল 1253 established capital at Charaideo in Charaideo লিখা নাই মই at Charaideo লিখিছো at Charaideo ঠিক আছে so কোনে প্ৰতিষ্ঠা কৰিলে ফাউণ্ডাৰ কিং কোন হয় so এতিয়া আমি আৰম্ভ কৰি দিছো ফাউণ্ডাৰ কিং ঠিক আছে so ফাউণ্ডাৰ কিং বা ফাৰ্ষ্ট কিং ঠিক আছে ফাউণ্ডাৰ কিং of Ahom dynasty ঠিক আছে Ahom dynasty তোমাৰ ফাউণ্ডাৰ কিং কোন হৈ গ'ল চাওলুং চুকাফা স্বৰ্গদেউ চাওলুং চুকাফা তেওঁৰ নামটো আমি কেনেকৈ লিখিম এতিয়া তেওঁ কেতিয়াৰ পৰা ওকে চুকাফা বুলি লিখিছো ঠিক আছে চুকাফা 1228 পৰা 1268 ঠিক আছে চ' 1228 পৰা 1268 তেওঁ মৃত্যু হৈছে চ' এই সময়খিনি তেওঁ প্ৰথমজন ৰজা আছিলে 40 জন ৰজাৰ ভিতৰত আহোমসকলৰ ঠিক আছে আৰু আহোমসকলে আহিয়ে চুকাফাই আহিয়ে ক'লে অসমখনক থিয় হৈ পেলাই চাই পেলাই ক'লে পাহাৰৰ ওপৰৰ পাদে মুংডুন চুনখাম তাৰমানে কি তোমাৰ গোল্ডেন চিটি বুলি কয় তাৰমানে কি তোমাৰ সোণালী ৰঙৰ ধান গছবিলাক যেতিয়া দেখিছিলে তেওঁ কি বুলি কৈছিলে মুংডুন চুনখাম বুলি কৈছিলে ওকে চ' চাওলুং চুকাফা তোমাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ল মই ক'লো যে 1215 মাওলুং এৰি আহিছিলে তোমাৰ কি কৰিলে পাটকা পৰ্বত ক্ৰছ কৰি পেলাই 1228 তোমাৰ ব্ৰহ্মপুত্ৰ ভেলি পাৰ হৈ সোমালে ঠিক আছে ব্ৰহ্মপুত্ৰত সোমালে ঠিক আছে ওকে চ' এইখিনিলৈকে একো প্ৰব্লেম নাই তেওঁ এজন সুদক্ষ ৰজা আছিলে গুণী জ্ঞানী ৰজা আছিলে আৰু তেওঁ তোমাৰ ৰিলেশ্যন বিলাক ভাল কৰিবলৈ বহুত বেছি চেষ্টা কৰিছিলে কাৰণ সেই সময়ত অসমত তোমাৰ তেওঁলোক যিটো জেগাত আহিছিলে সেই জেগাত অসমত কি আছিলে বৰা আৰু মৰাণ সকল আছিলে বৰা আৰু মৰাণ সকলৰ লগত মেট্ৰিমনিয়েল এলায়েন্স কৰিছিলে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিলে তেওঁলোকৰ জীয়াৰী আহোমসকলে বিয়া পাতিছিলে আহোমসকলৰ জীয়াৰী তেওঁলোকক বিয়া দিছিলে যাতে এটা তোমাৰ ধুনীয়া ৰিলেশ্যনশ্বিপ হয় আৰু ৰিলেশ্যনশ্বিপটো পাছত যাতে তেওঁলোকৰ মাজত কি হয় এটা যাতে তেওঁলোক এডমিনিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে জয় কৰিবৰ কাৰণে বহুত বেছি দিগদাৰ নহয় ঠিক আছে ওকে যদি তুমি এডমিনিষ্ট্ৰেশ্যনটো চোৱা বহুত বেছি একো তুমি দেখিবলৈ নাপাবা মাত্ৰ তেওঁ দুটা অফিচিয়েল পোষ্ট ক্ৰিয়েট কৰিছিলে যিকেইটা তোমাৰ ৰজাৰ পাছতে আছিলে এটা হ'ল তোমাৰ বৰগোহাঁই আনটো হ'ল তোমাৰ বুঢ়াগোহাঁই ঠিক আছে ফাৰ্ষ্ট ওৱান ইজ বৰগোহাঁই এণ্ড আনাদাৰ ইজ বুঢ়াগোহাঁই এই দুটা পোষ্টে কৈছিলে ক্ৰিয়েট কৰিছিলে ঠিক আছে চ' হি ক্ৰিয়েটেড টু অফিচিয়েল বা হি ক্ৰিয়েটেড টু পোষ্ট হি established to ফাৰ্ষ্টতে লিখি দিছো মই হি established matrimonial relation among তোমাৰ কি হ'ব among Morans and Borahis Morans মই যিখিনি লিখিছো ইয়াৰ বাহিৰে বেলেগত একো নাই ঠিক আছে সো এইকাৰণে এইখিনি পইণ্ট লিখিব Moran and Borahis আৰু মই গোটেই PDF টো দি দিম ঠিক আছে Moran and Borahis ঠিক আছে হি ক্ৰিয়েটেড টু পোষ্ট দুটা পোষ্ট ক্ৰিয়েট কৰিছিলে কি আছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই ঠিক আছে নে ৰজাৰ পাছতে বুঢ়াগোহাঁই এইটা মানে এই মানুহকেইজন কি আছিলে ইম্পৰ্টেন্ট আছিলে ঠিক আছে এইটা উপাধি নহয় এইটা কি হয় পোষ্ট হয় ঠিক আছে সো কোনে ক্ৰিয়েট কৰা আহোমৰ তোমাৰ প্ৰথম ৰজা স্বৰ্গদেৱে ক্ৰিয়েট কৰা এইটা আছিলে পোষ্ট কাৰবাৰ কিবা প্ৰবলেম আছে নেকি মোক সুধিব পাৰে ডেট কেতিয়া ইয়েস 1268 ডেট আকৌ ডেট কেতিয়া আছিলে তোমাৰ ঢুকাইছিলে কেতিয়া 1268 ডাইড তেওঁ কি হৈছিলে মৃত্যু হৈছিলে 1268 ঠিক আছে তেওঁ সোৱৰণত ডিসেম্বৰ 2 তাৰিখে ডিসেম্বৰ কিমান তাৰিখে 2 তাৰিখে কি সেলিব্ৰেট কৰা হয় আসাম দিৱস কি সেলিব্ৰেট কৰা হয় আসাম দিৱস বা চুকাফা দিৱস ঠিক আছে নে আসাম দিৱস কেতিয়া সেলিব্ৰেট কৰা হয় ডিসেম্বৰ 2 তাৰিখে সেলিব্ৰেট কৰা হয়
দেন স্যার ৰজাখিনিৰ নাম মুখস্থ কৰিবলৈ শ্বৰ্ট বুজি নাপাওঁ তোমাৰ বুজিবলৈ অকাদ নাই সেইকাৰণে বুজি নোপোৱা বেলেগ কথা নাই সেই অকাদ লাগিব চবে বুজি নাপায় চবে বুজি নাপায় অলপ টাইম দিয়া যিটো বস্তু টাইম দিবা সেইটোৱে তোমাৰ হে লাগিলে কিতাপে হওক পঢ়াই হওক গাৰ্লফ্ৰেণ্ডে হওক যিটো টাইম দিবা সেইটোহে তোমাৰ ঠিক আছে চ' চুকাফাক সামৰণি মাৰি দিছোঁ এইখিনিতে এজন প্ৰবল পৰাক্ৰমী ৰজা আছিলে ঠিক আছে ছেকেণ্ড ৰজাজন চ' গোটেইখিনি ৰজাৰ নামখিনি যদি মই একেলগে কৈ দিওঁ পাজল চব আপোনালোক ভয় খাব যে ইমানখিনি ৰজা কেনেকৈ মুখস্থ কৰিম চ' আমি চিৰিয়েলি গৈ থাকিম শেষত দেখিব কেনেকৈ আপুনি পাৰিলে ঠিক আছে লিগেসি কেনেকৈ মেইনটেইন হ'ব আপুনি চাই থাকিলে গম পাব নহ'লে আপোনাৰ কি হ'ব খেলি মেলি হৈ যাব ঠিক আছে ওকে চ' চুকাফা আহিলে চ' চুকাফা পাছততো চুকাফাৰ পুতেকে আহিব লাগিব হয়নে চ' কোন আহিব নামটো কাৰোবাৰ জানে নেকি চুকাফাৰ পাছত কোন আহিব চুকাফাৰ পাছত কোন আহিব চুকাফাৰ পাছত কোন আহিব চুতেউফা ইয়েছ কোন আহিব চুতেউফা আহিব সেকেন্ড কিং ওকে কি নাম চুতেউফা সেকেন্ড কিং সেকেন্ড কিং সু তেউ হা একো শৰ্টিং নালাগে যদি অকাৰ আছে এনেকৈ ৰাখক মুখস্থ যদি নাই পঢ়িবলৈ বাদ দিয়ক ঠিক আছে সেকেন্ড কিং চুতেউফা 1268 কাৰ শেষ হৈছিলে চুকাফা শেষ হৈছিলে চ' 1268 আৰম্ভ হ'ব 1281 লৈকে ঠিক আছে 1268 পৰা 1281 ঠিক আছে এনেকৈ মনত ৰাখক যদি অকাৰ আছে নহ'লে নপঢ়িব কথা সিমানে ঠিক আছে চ' তেওঁ কি কৰিলে এৰিয়া অলপ বৃদ্ধি কৰিলে চুকাফাই বাপেকে কৰি যোৱা যিখিনি কাম আছিলে যিটো তেওঁলোকৰ পৰিসীমা আছে টেৰিটৰি আছিলে চুকাফাই কি কৰিলে তোমাৰ পাছতে চুতেউফাই কি কৰিলে অলপ তোমাৰ কি যিটো এৰিয়া আছিলে এৰিয়াটো অলপ এডজইন কৰিলে অলপ বহালে কি জেগা লগ লগালে তেওঁ তোমাৰ যে দিখৌৰ পৰা নামদাঙৰ মাজৰ যিখিনি এৰিয়া আছিলে ঠিক আছে এৰিয়া অফ দিখৌটো নামদাং সেই এৰিয়াখিনি কি কৰিলে জইন কৰিলে হয়নে টেৰিটৰি গেইন কৰিলে বুলি মই লিখিছোঁ টেৰিটৰি স্পেলিং হোৱা নাই চাগে দেই টেৰিটৰি গেইন কৰিলে ঠিক আছে টেৰিটৰি গেইন কৰিলে বাই এডজইনিং মানে লগ লগোৱা বাই এডজইনিং এৰিয়া অফ দিখৌটো নামদাং ঠিক আছে দিখৌৰ পৰা নামদাঙৰ মাজৰ এৰিয়াখিনি কৰিলে লগ লগালে কোনে চুতেউফাই লগ লগালে 1268 পৰা 1281 সময়খিনি ঠিক আছে চ' তাৰ পৰা বিশেষ নাই কাম নাই তেওঁ বিশেষ পঢ়িবলৈ পোৱা নাযায় থাৰ্ডজন ৰজা আহিব সুবিনফা চ' কেতিয়া আহিছিলে 81 চ' 81ত তোমাৰ 81ৰ পৰা 93 লৈকে তোমাৰ কোন আহিব 81ৰ পৰা 93 লৈকে আহিব সুবিনফা থাৰ্ড কিং নেম সুবিনফা এনেকে মনত ৰাখিব মনত যদি পাৰে 93 আৰে 81 to 93 এনেকে লিখি দিব থাৰ্ড কিং সুবিনফা 1281 to 93 তেওঁ স্পেচিয়েলি কি কাম কৰিলে তেওঁ দিনত অলপো জেগা লগ লগোৱা হোৱা নাছিলে নো এনেক্সেশ্যন ৱাজ ডান ঠিক আছে প্ৰপাৰ্টিবিলাক তেওঁলোকৰ মাজতে কৰিলে মানে এৰিয়াবিলাক তেওঁলোকৰ মাজতে ডিষ্ট্ৰিবিউট কৰি পেলাই সেপাৰেটলি শাসন কৰা কাম আৰম্ভ কৰিলে তাৰমানে বুঢ়া গোহাঁই তেওঁলোকৰ যি হাই অফিচিয়েলছ আছিলে চ' নবেল অফিচিয়েলখিনি মাজতে তেওঁলোকৰ মাজতে কৰিলে ভাগ কৰি পেলাই তেওঁলোকে নিজে শাসন কৰা কাম আৰম্ভ কৰিলে বহুত বেছি তাত চেঞ্জেছ একো নাই নেক্সট আহিলে তোমাৰ সুখাংফা কোন আহিলে নেক্সট ৰজা আহিলে সুখাংফা চ' সুখাংফা তোমাৰ কেতিয়াবা কৰিব 93 যদি এৰিছে 93 পৰা আৰম্ভ হ'ব 1332 লৈকে ক'বা 1293 পৰা তোমাৰ 1332 ঠিক আছে 1293 পৰা 1332 লৈকে কাৰ শাসন হ'ব 1332 লৈকে কাৰ শাসন হ'ব সুখাংফা কি হ'ব এই সুখাংফাত অকমান কনফিউজ হ'ব আপুনি ইয়াত এজন আছে সুখাংফা আৰু এজন আছে সুখ্ৰাংফা ঠিক আছে সুখ্ৰাংফা ফৰ্থ কিং সুখ্ৰাংফা এই কৰিলে প্ৰপাৰ্টিজ
properties distribute কৰি দিলে distributed among themselves ঠিক আছে property distributed among themselves so fourth king কোন হলে তোমাৰ সুখাংফা বহুত বেছি একো নকৰিলে সাধাৰণ মানুহ এজনৰ দৰে বাকি আমাৰ জনসাধাৰণৰ দৰে চাৰিজন লৰা এৰি থৈ গল কেজন তোমাৰ 4 sons তেওঁ লৰা কেজন আছে চাৰিজন লৰা জন্ম দি থৈ গল ঠিক আছে চাৰিজনী কইলে লৰা জন্ম দি থৈ গল পাছলৈ যি তোমাৰ কি হলগে ৰজা হলগে ঠিক আছে তাৰে এই সুখাংফাৰে এজন ৰজা হল তোমাৰ সুখ্ৰাংফা মন দিবা সুখাংফা আহিলে ফাৰ্স্ট আহিলে তোমাৰ সুকাফা তাপা আহিলে তোমাৰ সুতেউফা তাপা আহিলে সুবিনফা তাপা আহিলে সুখাংফাৰ চাৰিটা লৰা তাৰে এজন হল তোমাৰ সুখ্ৰাংফা ভালকে মন দিবা দেই এইখিতে যাতে কোনো ধৰণৰ মানে তোমাৰ ভুল নহওক সুখাংফাৰ লৰা সুখ্ৰাংফা নেক্সট আহিলে সুতুফা ইয়াত তুমি এজন পাবা তিয়াও খামথি বুলি আৰু এজন পাবা তুমি চাও পুলাই কি পাবা তুমি ভালকে বহুত বেছি ভালকে যিমান কনসেন্ট্ৰেট হিমান একেবাৰে পঢ়িলে হৈ যাব ঠিক আছে সুখ্ৰাংফা সু তু ফা তিয়াও খামতি তাপা লাস্ট জন তোমাৰ কি কলো মই চাও পুলাই এই কেজন তোমাৰ কোন হৈ গল আহোমৰ 4 নম্বৰ ৰজা সুখাংফাৰ লৰা চাৰিজন সুখ্ৰাংফা সুতুফা তিয়াও খামতি চাও পুলাই বস সো ইয়াৰ পৰা তুমি অনুমান কৰিব পাইছা যে এল্ডাৰ সামটোৱে তোমাৰ নেক্সট কিং হ'ব তাৰ মানে 5th কিংত তোমাৰ কোন আহিব 5th কিংত তোমাৰ কোন আহিব obviously 5th কিংত তোমাৰ কোন আহিব সুখ্ৰাংফা আহিব কোন আহিব সুখ্ৰাংফা আহিব ঠিক আছে নে কোন আহিব তোমাৰ সুখ্ৰাংফা আহিব ডান সো সুখ্ৰাংফা কেতিয়া আহিব 32 লৈকে তো হৈ গল খেলা খতম ঠিক আছে সো 32 পৰা আৰম্ভ হ'ব আকৌ 64 লৈকে 32 পৰা তোমাৰ 64 লৈকে আৰম্ভ হ'ব সুখ্ৰাংফা একো পঢ়িব লগা নাই তাত সুখ্ৰাংফা বিষয় ঠিক আছে সুতুফা আহিব তাৰপা ঠিক আছে সো 1332 পৰা 1364 লৈকে পঢ়িব লগা একো নাই not important ঠিক আছে না কি হ'ব তোমাৰ not important একো ইম্পৰ্টেন্ট নাই ঠিক আছে সো সুখ্ৰাংফাৰ পাছত আহোমসকলৰ মাজত তোমাৰ মতানৈক্য সৃষ্টি হ'ব ৰজাৰ মাজত তোমাৰ কোন ৰজা হ'ব কোন এজন ডেফিনিট ৰজা সেই সময়ত নাথাকিব যে মই ৰজা বা এইজনকে ৰজা পতা যাক বুলি তেওঁলোকৰ মাজত এটা তোমাৰ ডিসিশন ল'ব পৰা ক্ষমতা নাহিব সেই কাৰণে সেই সময়খিনিত তোমাৰ ইন্টাৰিগনাম বুলি কোৱা হয় অসমীয়াত কি কয় মই পাহৰিলো 64 ৰ পৰা 69 ৰ সময়খিনি তোমাৰ কি হ'ব ৰজা নাথাকিব 64 ৰ পৰা 69 এই সময়খিনি তোমাৰ কি হ'ব ৰজা নাথাকিব ঠিক আছে তোমাৰ 64 1364 to 1369 এই সময়খিনি তোমাৰ কি হ'ব ৰজা নাথাকিব ঠিক আছে এই সময় তোমাৰ কি বুলি কোৱা হ'ব ইন্টাৰিগনাম ঠিক আছে ৰজা নাথাকিব তাৰ মানে খালি হ'ব তেন্তে স্যাৰ হেৰি ৰাজ বিষয় তোমাৰ কি বুলি কয় তো সিস্টেমটো কোনে ৰান কৰিব সো সিস্টেমটো ডাঙৰি সকলে চলাব সিস্টেমটো বৰ বুঢ়া সকল এডমিনিষ্ট্ৰেচনটো চলাই যাব কিন্তু তাত কোনো এজন ধৰণ তোমাৰ কি থাকিব মানে ৰজা নাথাকিব সো ৰজা মানে এজন ডেফিনিট ৰজা নাই তেওঁলোকৰ মাজত ওৰিয়াউৰি চলি আছে ধৰা পাৰ্থী বিলাকৰ মাজত মই ৰজা হম বা হি কৈছে মই ৰজা হম সো দেখা যাব চাই লও সো যুদ্ধ হৈছে তেওঁলোকৰ মাজতে সো এইবিলাক কৰি তোমাৰ নিৰ্দিষ্ট ৰজা হোৱালৈকে তোমাৰ কি হল 1364 পৰা 1369 ৰ সময়খিনি তোমাৰ খালিকে পৰি গল ঠিক আছে তাৰ পাছত তোমাৰ ৰজা কোন হ'ব সুতুফা হ'ব ঠিক আছে সো সুতুফা ৰজা হ'ব কেতিয়া পৰা 1369 ৰ পৰা 76 লৈকে 1369 ৰ পৰা 1376 লৈকে তোমাৰ কি হ'ব সুতুফা ৰজা হ'ব ঠিক আছে কাক মাৰিবই সুখ্ৰাংফাক বধ কৰিব সুখ্ৰাংফাক বধ কৰি পেলাই কি হ'বই নিজে ৰজা হ'ব ঠিক আছে সো এই সুতুফাকো তোমাৰ মাৰ্ডাৰ কৰি দিয়ে এখন এই সুতিয়া কিং এজনে ঠিক আছে সুতিয়া ৰজা এজন তোমাৰ কি হ'ব মাৰ্ডাৰ কৰি দিব সো সুতুফা কেতিয়া আহিব 1369 ৰ পৰা 76 ঠিক আছে 1369 ৰ পৰা 76 1369 ৰ পৰা 76 লৈ তোমাৰ কোন আহিব সুতুফা আহিব কোন আহিব সুতুফা ৰজা হ'ব ইম্পৰ্টেন্ট নে নট ইম্পৰ্টেন্ট কি হ'ব নট ইম্পৰ্টেন্ট তাৰ মানে এলোকৰ বিষয় আমি বেছি একো পঢ়িবলৈ নাপাও কিবা প্ৰবলেম আছে কাবাৰ কিবা প্ৰবলেম আছে প্ৰবলেম নাই সাউন্ড বিলাক চাৰ্জ দিয়া হে বেটাৰি থকা হে সব বেটাৰি পাৰ্চেন্টৰ তাত কেমেৰা দেখাই থাকে
নহ'লে মই ইনে কৈ থাকিম সাউন্ডটো না সাউন্ড নোহোৱাকে মই কৈ থকাৰ দৰে হ'ব ওকে সো 76 লৈকে তোমাৰ কাৰ শাসন হ'ল ক্লিয়াৰ হৈ আছে নাই গোটেই ভিজুৱেলটো চাওক দে এবাৰ ৰিভিজন ইজ পাৱাৰ আপুনি যিমান পঢ়িছে দিনটো 2 ঘণ্টা পঢ়ক 4 ঘণ্টা ৰিভাইজ কৰক বহুত লাভ হ'ব সো প্ৰথম ৰজা কোন পাইছিলো আমি সুকাফা তাৰ পৰা তেওঁ পুতেক সুতেউফা তাৰ পৰা আপুনি পালে সুবিনফা তাৰ পৰা আপুনি পালে সুখাংফা সুখাংফাৰ 4টা লৰা সুখ্ৰাংফা আপুনি পালে সুখ্ৰাংফা তাত আপুনি পালে সুতেউফা তাত আপুনি পালে চাওপুলাই আৰু তেও খামথি ঠিক আছে সো বৰ্তমানলৈকে আমি কালৈকে হৈ গল আমাৰ 1369 76 আমাৰ সুতুফা লৈকে হৈ গল সুতুফা নট সো ইম্পৰ্টেন্ট সো 76 ৰ পৰা আমাৰ আৰম্ভ হ'ব সো সুতুফাৰ যেতিয়া মাৰ্ডাৰ কৰিলে তাৰ মাজত তোমাৰ কি হ'ল সেই সময়খিনি আকৌ ইন্ট্ৰিগ নাম আৰম্ভ হ'ল সেই সময়ত আকৌ যোগ্য ৰজা নাছিলে ঠিক আছে সো 1376 ৰ পৰা 80 চনৰ ভিতৰত আকৌ ডাঙৰীয়াসকলে শাসন কৰিবলৈ আৰম্ভ কৰিলে 1376 ৰ পৰা 80 ভিতৰত তোমাৰ কি হ'ল আকৌ ইন্টাৰিং নাম আৰম্ভ হ'ল ঠিক আছে আকৌ আৰম্ভ হ'ল তোমাৰ কি হ'ব ডাঙৰীয়াসকলে তোমাৰ কি কৰিব এই সময়ত শাসন কৰিব ঠিক আছে সো এই সময়ত আকৌ এটা গেপ হ'ব তুমি গেপ বুলি ক'ব পাৰা ঠিক আছে গেপ এটা কি বুলি কোৱা গেপ বুলি ক'ব পাৰা সো 1376 ৰ পৰা তিনিবাৰ আহে দেই 1376 ৰ পৰা 80 ভিতৰত আকৌ তোমাৰ কোন ধৰণৰ যোগ্য ৰজা নাছিলে ঠিক আছে ওকে তাৰ পৰা তোমাৰ 80 তে তোমাৰ আকৌ এজন আহিলে এইজন আহিলে ঠিক আছে সো তেও খামতি আহিলে বাকি তিনজনটো আমাৰ একেলগে আহি আছে ন ৰজা ঠিক আছে সো তোমাৰ তেও খামতি আহিলে তেও খামতি কইলে 1380 ৰজা হৈ পেলাই তোমাৰ 6 বছৰ 89 লৈকে তেও শাসন কৰিলে ঠিক আছে সো তোমাৰ 1380 পৰা ঠিক আছে সো 89 হলে 6 বছৰ কেনেকৈ হ'ব 9 বছৰ হ'ব লাগিব ঠিক আছে 1380 পৰা 89 তোমাৰ কি বছৰ হ'ব 9 বছৰ হ'ব 1380 পৰা 1389 লৈকে তোমাৰ ৰজা কোন হ'ল তেও খামথি তেও খামতি তোমাৰ কি হ'ল ৰজা হ'ল ঠিক আছে বিকেম কিং ঠিক আছে তেও কি হ'ল ৰজা হ'ল ওকে এজন ৰজা আকৌ ভালে আছিলে তেও কি আছিলে তেও খামতি কোন হ'ল 3 নম্বৰ চনকাৰ সুখাংফাৰ 1 নম্বৰ চন সুখ্ৰাংফা ভালকে ঠিক আছে চাওপুলাই 4 নম্বৰ 3 নম্বৰ তেও খামতি ওকে এই তেও খামতি তোমাৰ দুগৰাকী ওয়াইফ আছিল বৰমাদৈ আৰু সৰুমাদৈ বুলি কয় ঠিক আছে বৰমাদৈ সৰুমাদৈ দুগৰাকী ওয়াইফ আছিল আৰু সেই সময়ত কছাৰীসকল বা অন্যান্য জাতিৰ লোকসকলে কি কৰিছিলে উপদ্ৰৱ চলাইছিলে ঠিক আছে সো দুগৰাকী ওয়াইফৰ ভিতৰত ডাঙৰ গৰাকীয়ে অৰ্থাৎ বৰমাদয়ে সৰুমাদৈক অলপ কষ্ট দিয়ে মানে অলপ নহয় বেছিয়ে কষ্ট দিয়ে কাৰণ ৰজাই সৰুমাদৈক বেছি মৰম কৰিছিল সেই সময়তে তোমাৰ কি হ'ল কছাৰীসকলৰ উপদ্ৰৱ দমন কৰিবৰ কাৰণে এই তেও খামথিয়ে কি কৰিলে ডাঙৰ মাদৈক বৰমাদৈক ৰাজ্য শাসন সমজাই পেলাই তেও ওলাই গুছি গ'ল তেও কি হ'ল যে তেও এই অন্যান্য জাতি বিলাকক বা অন্যান্য সাম্ৰাজ্য বিলাকৰ লগত বা ৰজাসকলৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেও ওলাই গুছি গ'ল আৰু গোটেই সাম্ৰাজ্যৰ দায়িত্ব কাক দিলে তোমাৰ ৰাণী বৰমাদৈক দি থৈ গ'ল ঠিক আছে ওকে এতিয়াতো বৰমাদৈ ভালে পালে মিলকতে বাফেলো পোষ্ট গাখীৰতে মোহৰ খুটি ইয়েস মিলকতে বাফেলো পোষ্ট ওকে সো তোমাৰ কি হ'ল এতিয়া বৰমাদৈ কইলে সৰু ৰাণীক বা সৰু মাদৈক বহুত বেছি অত্যাচাৰ কাম আৰম্ভ কৰি দিলে লগতে সৰু মাদৈ ইমানে টৰ্চাৰ কৰিলে যে মূৰ কাটিবলৈ আদেশ দি দিলে যে দাদাসকলক যে কলে আপোনালোকে এক নি পেলাই শিৰচ্ছেদ কৰি দিয়ক এই কোনো কাম নাই সৰু সৰু কথা উলিয়াই পেলাই আদেশ দি দিব পৰা শক্তি আহি গ'ল এতিয়া হয়নে কাৰণ এটা পাৱাৰ আহি গ'ল কাৰণ ৰজাও নাই তাতে ঠিক আছে মুকে গোটে দায়িত্ব দি গৈছে হয়নে সো ই কইলে সৰু সৰু কথাতে সৰু মাদৈ কি কইলে তোমাৰ শিৰচ্ছেদ কৰিবলৈ অৰ্ডাৰ দিলে কিন্তু ডাঙৰীয়াসকলে দেখিলে যে সৰু মাদৈ যিহেতু প্ৰেগনেন্ট হৈ আছে গৰ্ভৱতী অৱস্থাত আছে তো কেনেকৈ তেওঁ শিৰচ্ছেদ কৰে কলৰ ভূৰ এখন সাজি পেলাই নৈত উটুৱাই পঠাই দিলে কা সৰু মাদৈ আৰু আহি পেলাই বৰমাদৈ কলে যে হৈ গ'ল মহাৰাণী আমি তেওঁ শিৰচ্ছেদ কৰিলো এতিয়া মহাৰাণী সুখী ৰজাই যেতিয়া তোমাৰ কছাৰীসকলক জয় কৰি পেলাই যেতিয়া নিজৰ সাম্ৰাজ্যলৈ ঘূৰি আহে আনন্দ ফুৰ্তি যেতিয়া ঘূৰি আহে দেখে যে সৰুমাদৈ নাই বোলে কি হ'ল গম পালে যে বোলে এই এনেকুৱা এটা ক্ৰাইম কৰিছিলে এনেকুৱা অপৰাধ এটা কৰিছিলে সো অপৰাধৰ কাৰণে তেওঁ শাস্তি দিয়া হ'ল শাস্তি বিহি এনেকৈ পঠাই দিয়া হ'ল সো ৰজা যেতিয়া সেই কেছটো ৰিঅপেন কৰিলে যেতিয়া কেছটো আকৌ এবাৰ চালে যে কি আছিলে কি নাই তেতিয়া সৰুমাদৈ তোমাৰ কি হ'ল নিৰ্দোষী প্ৰমাণিত হ'ল সো নিৰ্দোষী প্ৰমাণিত হলতো ৰজা খঙত অগ্নিশৰ্মা হ'ল যদিও বৰমাদৈৰ বিৰুদ্ধে যাবৰ পৰা কি নাছিলে শক্তি নাছিলে কাৰ তেও খামতি শক্তি নাছিলে সো ঠিক আছে সো লাহে লাহে তোমাৰ কি হ'ল বৰমাদৈ
অত্যাচাৰ বাঢ়ি গ'ল তোমাৰ ৰাজ্যত প্ৰজাসমূহৰ ওপৰত অত্যাচাৰ বাঢ়ি গ'ল ৰজাই সহিব নোৱাৰা হ'ল ঠিক আছে সো ৰজাই তেতিয়াতো প্ৰজাই দেখিলে যে এইজন কেনেকুৱা ৰজা নিজৰ ৱাইফে নিজৰ ৰাণী ইমান অত্যাচাৰ কৰিছে তথাপিও তেওঁ একো নাই মতা কিয় সো হেয়া খঙতে তেওঁ খামঠি কি কৰিলে প্ৰজাই হত্যা কৰি পেলালে যে তুমি কিয় ইমান অত্যাচাৰ সহ্য কৰি আছা ঠিক আছে সো তোমাকে হত্যা কৰি দিয়া যাওক ঠিক আছে সো তেওঁ হত্যা কৰি দিয়া গ'ল সো যেতিয়া তোমাৰ তেওঁ খামঠিক হত্যা কৰা হ'ল যোগ্য ৰজা নাপালে তুমি মোক নকবা ছাৰ চাওপুলাই আছিলে সো হিষ্ট্ৰীয়ে জেগা নাই দিয়া মই কেনেকে দিম এতিয়া হয়নে সো তেওঁ চাগে যোগ্য নাছিলে বা তেওঁ প্ৰব্লেম আছিলে কাৰণ অংগ ক্ষয়টো হ'ব পাৰে কাৰণ সেইবিলাক ৰজাই পাতি দিয়া নহয় ঠিক আছে সো যেতিয়া তোমাৰ এই তেওঁ খামঠি নাইকিয়া হ'ল তেওঁ খামঠি নাইকিয়া হলত তোমাৰ পুনৰ ইণ্টাৰিগনাম আৰম্ভ হ'ল 1389 ৰ পৰা 97 লৈকে ঠিক আছে 1389 ৰ পৰা 97 লৈকে তোমাৰ কি হ'ল সম্পূৰ্ণ আকৌ 3 নম্বৰ বাৰৰ কাৰণে তোমাৰ কি হ'ল ইণ্টাৰিগনাম আৰম্ভ হ'ল মানে কি দেখো তোমাৰ কি হয় গেপ হ'ব ঠিক আছে গেপ হ'ব মানে ইয়াত তোমাৰ ৰজা নাথাকিব এডমিনিষ্ট্ৰেচন সম্পূৰ্ণ কোনে চলাব সম্পূৰ্ণ তোমাৰ মানে ডাঙৰীয়া সকলে এই সম্পূৰ্ণ চলাব ঠিক আছে আচ্ছা কাহিনী এনেকৈ আৰম্ভ হ'ল ঠিক আছে সো কাহিনী কি হ'ল ঠিক আছে নাই মই এতিয়া চাই আহিছো ওকে সো কাহিনী এনেকৈ গ'ল ঠিক আছে সো এই সময়খিনি তোমাৰ 97 ৰ শেষৰ ফালে তোমাৰ এজন গৰু বেপাৰী আছিলে ঠিক আছে এজন গৰু বেপাৰী আছিলে যাৰ নাম আছিল তোমাৰ খাও চেওকন কি নাম আছিলে খাও চেওকন নামৰ এজন গৰু বেপাৰী আছিলে ইংলিছতে মই লিখিছো খাও চেওকন নামৰ এজন গৰু বেপাৰী আছিলে যে তোমাৰ প্ৰায় ব্ৰহ্মপুত্ৰ নদীয়েদি পাৰ হৈ অহা যোৱা কৰি হাবুঙৰ ফালে কি কয় গৰু বেপাৰ কৰিবলৈ যায় সো হাবুং এখন গাঁও হয় ঠিক আছে সো হাবুঙত তেওঁ কি কৰিলে সদায় গৰু বেপাৰ কৰিবলৈ অহা যোৱা কৰি থাকে সো অহা যোৱা কৰোঁতে তেওঁ এজন তোমাৰ সুদাং নামেৰে এজন তোমাৰ লক্ষণীয় যুৱক দেখা পালে যে ধুনীয়া ল'ৰা এজন দেখিলাও চাবা তুমি ৰাজ পৰিয়ালৰ এজন মানুহ সাধাৰণ ঘৰ এখন যদি থাকে তুমি তাক ডিফাৰেন্সিয়েট কৰিব অটোমেটিক পাৰিবা যে তেওঁ কোনোবা ডাঙৰ ঘৰৰ মানুহেই হ'ব ঠিক আছে সো এই খাও চেওকনে তোমাৰ গৰু বেপাৰীজনে কৰিলে প্ৰায় অহা যোৱা কৰোঁতে কি হ'ল তোমাৰ দেখে যে হাবুং নামৰ এখন গাঁৱত কি দেখে তেওঁ হাবুং নামৰ গাঁওখনত তেওঁ কি দেখে প্ৰায় এজন ল'ৰা দেখে যাৰ নাম তোমাৰ কি হ'ব সুদাং ঠিক আছে এই নামটো তোমাৰ কি হয় অসমীয়াত লিখো ওকে এই নামটো তোমাৰ কি হয় এজন তোমাৰ কি দেখে এজন যুৱকক দেখা পায় যিজন যুৱক তোমাৰ একদম তোমাৰ এট্ৰেক্টিভ হয় তোমাৰ ঠিক আছে এজন তোমাৰ ভাল মানে লক্ষণীয় দেখাত লক্ষণীয় আৰু এজন তোমাৰ কি ধুনীয়া ঠিক আছে লক্ষণীয় যুৱক দেখা পায় সো যুৱক যদি দেখা পায় সন্দেহ কৰিব নোৱাৰে এটা এঘৰ মানুহত তুমি সকলোবিলাক কালাৰ বোলে আফ্ৰিকান টাইপৰ বোলে এটা ল'ৰা বোলে আমেৰিকান টাইপৰ মানে ভাবিব ন অকণমান সন্দেহ কৰিব নোৱাৰে এইটো কাৰ ল'ৰা বা ইয়াত কেনেকে বা ইয়াক মানে এটা অলপ ৰহস্য এটাত সোমাই যাব ঠিক আছে সো এই কথাবিলাক যেতিয়া তোমাৰ খাও চাওকেনে এই খাও চাওকেনৰ মুখত যেতিয়া তোমাৰ আহোম সেই ৰাজ্যখনৰ ডাঙৰীয়াসকলৰ কাণত পৰিলে যে ডাঙৰীয়াসকলে ভাবিলে যে অকণমান তদাৰক কৰা যাওকচোন কোন হ'ব পাৰে এই ল'ৰাটো ঠিক আছে সো তেতিয়া তোমাৰ তদাৰক কৰিলে যেতিয়া তোমাৰ খা খবৰবিলাক ল'লে তেতিয়া তোমাৰ সেই আহোমৰ ডাঙৰীয়াবিলাক আহি হাবুং গাঁও পালেহি সো হাবুং গাঁও যেতিয়া তোমাৰ বেছিকে যেতিয়া কথাবোৰ ওলালে তেতিয়া ডাঙৰীয়াসকলে কৈ দিলে যে হেৰিয়াও মহাৰাজ এই আমাৰ সৰু মাদৈ যে আছিলে তেওঁ খামঠি সৰুগৰাকী পত্নী যে আছিলে এই সৰু মাদৈক আমি শিৰচ্ছেদ নকৰিছিলোঁ তেওঁক আমি ভূৰত বান্ধি পেলাই উটুৱাই দিছিলোঁ আৰু সেই ভূখন আহি পেলাই হাবুং গাঁৱৰ এজন ব্ৰাহ্মণৰ ঘৰৰ ওচৰত লাগিলে ঠিক আছে আৰু এই ব্ৰাহ্মণজনে কৰিলে সেই মানুহগৰাকী সেই সৰু মাদৈক আনিলে ঘৰলৈ আনিলে আৰু সৰু মাদৈ এই সুদাঙক জন্ম দিয়ে মৃত্যু মুখত পৰিলে ঠিক আছে সো এই সুদাং অন্য কোনো নহয় ৰজাৰ তেজ হয়নে তাৰমানে আহোম পৰিয়ালৰ এজন ৰজা কাৰণ সেই সময়ত ইণ্টাৰিগনাম চলি আছিলে যোগ্য ৰজা নাছিলে ৰজাৰ কোনো ধৰণৰ তোমাৰ কি নাছিলে তোমাৰ কি বুলি কয় উত্তৰাধিকাৰী নাছিলে সো যেতিয়া ডাঙৰীয়াসকলে সুদাঙক পাই গ'ল যে তেওঁ গম পালে যে আচ্ছা এইজন তাৰমানে আমাৰ ৰজা হয় ৰাজকুমাৰ আছিলে হয়নে তেওঁ খামঠি ল'ৰা হয় তাৰমানে তেজ আছে কাৰ ৰজাৰ তেজ আছে ঠিক আছে সো তেতিয়া এইজনক তোমাৰ ডাঙৰীয়াসকলে কি হ'ল হাবুঙৰ পৰা লৈ গৈ পেলাই 15 বছৰ বয়সত কি কৰিলে আহোমৰ ৰাজপাটত বহুৱালে ঠিক আছে সো 15 বছৰ বয়সত ঠিক আছে ক'ত ডাঙৰ দীঘল হৈছিলে এটা বামুণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলে হয়নে 15 বছৰ বয়সত কি কৰিলে ৰজা বনালে কি কৰিলে ৰজা হিচাপে ল'লে
আৰু তেওঁ ৰজা হৈ তোমাৰ কি ল'লে চুডাংফা নামটো ল'লে ঠিক আছে কি ল'লে তেওঁলোকৰ আহোম নাম কি চুডাংফা নামটো ল'লে আৰু বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ কাৰণে তেওঁক তোমাৰ বামুণীয়া ৰজা বুলি কোৱা হয় কি বুলি কোৱা হয় বা বামুণী কোঁৱৰ বুলি তেওঁক কোৱা হয় কি বুলি কোৱা হয় বামুণী কোঁৱৰ বুলি কোৱা হয় ইম্পৰ্টেণ্ট নাম এটা পালো নে আমি দুটা নাম আৰম্ভ কৰি দিলো ঠিক আছে এতিয়াৰ পৰা আমি ৰজাবিলাকৰ দুটা নাম পাবলৈ আৰম্ভ কৰিম তেওঁৰ নাম কি হ'ল এতিয়াৰ পৰা বামুণী কোঁৱৰ নামটো হ'ল ঠিক আছে কিবা প্ৰব্লেম কি লাগে ওকে একো প্ৰব্লেম নাই ঠিক আছে সো এইখিনি পৰা আমি এতিয়া কাক চাই আছো এইখিনি পৰা স্যাৰ আমি চাই আছো এতিয়া চুডাংফা ঠিক আছে সো ইন্টেৰিক নাম কি হ'ল ঠিক আছে 1907 লৈ ইন্টেৰিক নাম চলিলে তাৰ পৰা কাক বিচাৰি পালে চুডাংফাক বিচাৰি পালে সো 1907 ৰ পৰা 1407 লৈকে যিজন ৰজা হ'ব সেইজনৰ নাম হ'ব কি চুডাংফা ঠিক আছে 1397 ৰ পৰা 1407 লৈকে ৰজা কোন হ'ব চুডাংফা ৰজা হ'ব যাক আমি কি বুলি কম বামুণী কোঁৱৰ বুলি কম বামুণী কোঁৱৰ বুলি কম কিয় বামুণী কোঁৱৰ বুলি কম কাৰণ এজন কি বামুণৰ পৰিয়ালত জন্ম হোৱা মানে বামুণৰ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ কাৰণে তেওঁক আমি কি বুলি কম বামুণী কোঁৱৰ বুলি কম তেওঁ ইম্পৰ্টেণ্ট এখন ঢলাত এখন চহৰ নিৰ্মাণ কৰিছিলে ঢলাত এখন চহৰ নিৰ্মাণ কৰিছিলে ঢলাত এখন চহৰ নিৰ্মাণ কৰিছিলে ঠিক আছে বা ৰাজ্য নিৰ্মাণ কৰিছিলে ঢলাত এখন চহৰ বা ৰাজ্য নিৰ্মাণ কৰিছিলে যদিও তেওঁৰ ৰাজধানী ক'ত আছিলে স্বৰ্গয়াত আছিলে ৰাজধানী ক'ত আছিলে স্বৰ্গয়াত আছিলে স্বৰ্গয়াত কি আছিলে স্বৰ্গয়াত ৰাজধানী আছিলে ঠিক আছে ৰাজধানী আছিলে সো হিষ্ট্ৰী পঢ়িছো নি আমি নাই পঢ়া স্যাৰ কি পঢ়িছো আমি কাহিনী পঢ়ি আছো কি পঢ়িছো কাহিনীৰ নামৰ তোমাৰ কাহিনীৰ নাম হ'ল কি আহোম ঠিক আছে সাধুটোৰ নাম হ'ল আহোম সো আহোমত এজন ৰজা আছিলে এনেকে আহিলে এনেকে মৰিলে নেক্সট এজন ৰজা আছিলে সো সাধু এটা পঢ়ি আছো সো কি হ'ল তোমাৰ ঢলাত এখন চহৰ নিৰ্মাণ কৰিলে আৰু ঢলাৰ পৰা তেওঁ কি কৰিলে তোমাৰ স্বৰ্গয়াত তেওঁ কি আছিলে ৰাজধানী আছিলে সো কথা হ'ল তোমাৰ তেওঁ কিমান বয়সৰ ৰজা আছিলে 15 বছৰ বয়সত ৰজা ঠিক আছে সো যিহেতু ৰজা হ'ল তেওঁ যিহেতু তোমাৰ বামুণৰ ইনফ্লুৱেঞ্চ আছে কাৰণ কি তেওঁ বামুণৰ ঘৰত জন্ম বামুণৰ গাঁৱত ডাঙৰ দীঘল ঠিক আছে বামুণৰ লগত ভাল সো তেওঁ জন্ম হোৱা হাবুং গাঁৱৰ যিখিনি মানুহ আছিলে সেই মানুহখিনিক মাতি আনি তোমাৰ কি কৰিলে উচ্চ পদস্থ বিষয়া হিচাপে দিলেহি হায়াৰ অফিচিয়েলক তেওঁলোকক এপইণ্ট কৰিলে যি তেওঁ আশ্ৰয় দিছিলে সেই আশ্ৰয়দাতাক তেওঁ মন্ত্ৰণাদাতা হিচাপে তেওঁ এডভাইজৰ হিচাপে তেওঁ কৰিলে ৰিক্ৰুট কৰিলে আৰু লাহে লাহে শ্ল'লি এণ্ড গ্ৰেজুৱেলি তোমাৰ হিন্দু মানুহসকলৰ যিখিনি তোমাৰ ৰীতি নীতি উৎসৱ পাৰ্বণ পৰম্পৰা এইখিনি আহোমে ল'বলৈ ল'লে তাৰমানে আহোমৰ মাজত কি হ'ল তোমাৰ এই চান জাতিৰ লোকসকল খান জাতিৰ যিখিনি মানুহ আছিলে ন এই আহোমসকলৰ মাজত তোমাৰ কি হ'ল এই বামুণী কোঁৱৰৰ পৰা কি হ'ল তোমাৰ আৰম্ভ হ'ল বামুণৰ ইনফ্লুৱেঞ্চ পৰিবলৈ আৰম্ভ হ'ল বামুণৰ যিখিনি মানে হিন্দু মানুহখিনি যিখিনি নীতি নিয়ম উৎসৱ পাৰ্বণ এইবিলাক লাহে লাহে এই আহোমৰ লগত মেটচ হ'বলৈ আৰম্ভ কৰিলে কাৰণ এই ৰাজ্যলৈ তেওঁ লৈ আহিলে তেওঁ হাবুঙৰ যিখিনি মানুহ আছিলে সেই মানুহখিনিৰ কাৰণে উচ্চপদস্থ বিষয় হিচাপে চিহ্নিত কৰিলে তেওঁলোকৰ উৎসৱ পাৰ্বণ ৰীতি নীতিবিলাক তেওঁ কি হ'ল লাহে লাহে শ্ল'লি গ্ৰেজুৱেলি আহোমেও তোমাৰ কি কৰিলে পাতিবলৈ আৰম্ভ কৰিলে কিবা প্ৰব্লেম আছে চুডাংফালে কিবা প্ৰব্লেম আছে কাৰোবাৰ আৰু প্ৰব্লেম নাই যদি প্ৰব্লেম নাই আমি চুডাংফাতে ক্লাছটো এৰি দিওঁ নেক্সট ক্লাছটোত আমি চুডাংফাৰ পাছত যাম হয়নে হয় নাই নেক্সট ক্লাছ চুডাংফাৰ পাছত কৰোঁ নাই বাকী চুডাংফা আহিব এই বৰ বেছি এটা কাম নাই তেওঁ 1822 নহয় 1422 চনত তেওঁৰ মৃত্যু হ'ব ঠিক আছে সো এইখিনি আমি পাছলৈ চাওঁ বুলি ভাবিছোঁ হ'বনে নহয় হয় এই চুডাংফা বহুত সাহসী ৰজা আছিলে এবাৰ কি হ'ল তেওঁ টিপাম মানে টিপাম বুলি যিসকল আছিলে এই টিপামৰ মানুহসকলে তোমাৰ কি হ'ল এই টিপামৰ যিখিনি মানুহ আছিল এই মানুহসকলে এই ৰজাক বৰ এটা ভাল পোৱা নাছিলে কাক এই চুডাংফাক বৰ ভাল নাপায় ঠিক আছে সো ভাল নাপালে চুডাংফাৰ বিৰুদ্ধে তেওঁলোকে মনে মনে ষড়যন্ত্ৰ কৰা আৰম্ভ কৰিলে এইখিনি কথা চুডাংফাই গম পাইছিলে সো গম পায়ো কিন্তু চুডাংফাই কৰিলে এইবিলাক কথা কৈ দিয়া নাছিলে ঠিক আছে কিন্তু এটা চুডাংফাই কৰিলে তেওঁলোকৰ ৰাজসভাত এবাৰ এটা ভোজ ভাতৰ আয়োজন কৰিলে সেই ভোজ ভাতলৈ তেওঁলোক মাতিলে গৰু ম'হ কাটি পেলাই ভোজ ভাত দিলে ঠিক আছে সো এই ভোজ ভাতলৈ
তাহাঁতি আহিলে চ' আহি পেলাই কি কৰিলে ভোজ খাই থাকোঁতে চলে বলে কৰিলে বধ কৰিলে কাক এই টিপামসকলক বধ কৰিলে চ' বধ কৰা দেখি প্ৰায়বিলাক টিপাম তোমাৰ কি হ'ল ভয় খালে হয়নে চ' ভয় খাই পেলাই কি হ'ল তেওঁলোকে সম্পৰ্কলৈ আহিবলৈ ধৰিলে ঠিক আছে আৰু এই সম্পৰ্ক আৰু অলপ ভাল কৰিবৰ কাৰণে তোমাৰ কি হ'ল আৰু অলপ ভাল কৰিবৰ কাৰণে কি কৰিলে এই আহোমৰ তোমাৰ ৰজা এই চুডাংফাই টিপামসকলৰ এগৰাকী কন্যা খুন্তাই এগৰাকী কন্যা নাম কি তোমাৰ এগৰাকী কন্যা এগৰাকীৰ নাম কি হ'ব তোমাৰ খুন্তাই ঠিক আছে এই খুন্তাই নামৰ কন্যাজনীক বিয়া পাতিলে ঠিক আছে খুন্তাইক বিয়া পাতিলে কিন্তু খুন্তাই আকৌ ভাল পোৱা ল'ৰাজনৰ নাম আছিলে তাইচুলাই কি নাম আছিলে তাইচুলাই এইটো আকৌ খোৱা চুলাইটো নহয় দেই তাইচুলাই তোমাৰ তাইচুলাই নহ'ব চাগে চুলাই হ'ব ঠিক আছে এই তাইচুলাই আকৌ ভাল পায় কোনে খুন্তাই ভাল পায় আকৌ তাইচুলাই ঠিক আছে চ' এতিয়া এদিন তোমাৰ কি হ'ল কিবা সম্পৰ্কত তোমাৰ কি হ'ল তাইচুলাই আহি পেলাই এই ৰজা এই চুডাংফাৰ লগত বহিলে আহাৰ খালে চ' ৰাতি তোমাৰ ভোজ চোজ খোৱাৰ পাছত কিবা এটা মনে মনে তাইচুলাই এটা আঙঠি আৰু এখন চিঠি দি পেলাই কাক দিলে খুন্তাইলৈ পঠাই দিলে চ' খুন্তাইক যেতিয়া চিঠি দিয়া কথা গম পালে চ' খুন্তাইক চিঠি দিয়া কথা গম পালে কোনে এই তোমাৰ চুডাংফাই যেতিয়া গম পালে চ' তেতিয়া তোমাৰ তাইচুলাইৰ বিৰুদ্ধে তোমাৰ যুদ্ধ ঘোষণা কৰি দিলে চ' সেই কেছটো আমি পাছলৈ চাম কেনেকৈ কাৰ লগত কি হৈছিলে চ' কিমান সাহসী আছিলে তোমাৰ এই চুডাংফা ঠিক আছে এইখিনি বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম চ' এতিয়ালৈ এৰিছোঁ থেংক ইউ ভেৰি মাছ আৰু PDF টো আপোনালোকৰ ওচৰতে মই ছেভ কৰি ৰাখিছোঁ আপোনালোকে কি কৰিব এইটো ডাউনলোড কৰি ল'ব ক'ৰ পৰা ডাউনলোড কৰি ল'ব আমাৰ এপ্লিকেশ্যনৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে আছাম হিষ্টৰী ক্লাছ 24 নে 25 আছিলে জানো ঠিক আছে মই ছেভ কৰি ৰাখিছোঁ আপোনালোকে এইটো ডাউনলোড কৰি ল'ব থেংক ইউ ভেৰি মাছ আৰু সকলো এই ধৰণে গোটেইখিনি ক্লাছ এনেকৈ এণ্ড টাইমলৈ যেতিয়া আপুনি এটেণ্ড কৰিব ন বহুত ধুনীয়াকৈ কমপ্লিট হৈ যাব থেংক ইউ ছ' মাছ